নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত আমি পেৰিছ অলিম্পিক 2024 ওপৰত আলোচনা কৰিম ইয়াৰ পৰা যিমান কেইটা এমসিকিউ হ'ব পাৰে ইম্পৰ্টেন্ট অসম চৰকাৰৰ বিভিন্ন ধৰণৰ পৰীক্ষা যেনে গ্ৰেড 3rd গ্ৰেড 4th গ্ৰেডৰ বা আসাম পুলিচৰ যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাবিলাকত এইবিলাকৰ পৰা কোৱেশ্চন আহিব যেহেতু এতিয়ালৈকে পেৰিছ অলিম্পিক শেষ হোৱা নাই গতিকে ইয়াত সম্পূৰ্ণ ভিডিঅ'টো নাপায় সম্পূৰ্ণ ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব লাগিব হে হোৱাৰ লগে লগে আপলোড কৰি দিম পেৰিছ অলিম্পিকৰ বিষয়ে জানিবলগীয়া কিছু তথ্য এনেকুৱা ধৰণৰ 2024 চনৰ পেৰিছ অলিম্পিকক সামাৰ অলিম্পিক্স নামেৰেও জনা যায় যেহেতু সামাৰ সিজনত এটো অনুষ্ঠিত কৰা হৈছে সেই কাৰণে সামাৰ অলিম্পিক্স বুলি কোৱা হৈছে তাৰ পিছত 2024 চনত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিকৰ 33rd সংস্কৰণ 33 নম্বৰ সংস্কৰণ এটো আপোনালোকে মনত ৰাখিব লাগিব এইবাৰলৈকে পেৰিছ মানে যেটো অলিম্পিক অনুষ্ঠিত হৈছে এটো 33 লৈকে হৈছে 2024 চনৰ অলিম্পিক পেৰিছ আৰু ফ্ৰান্স চহৰত আয়োজন কৰা হৈছে এইবাৰৰ অলিম্পিক পেৰিছ আৰু ফ্ৰান্স এই দুখন চহৰত আয়োজন কৰা হৈছে 2024 চনৰ পেৰিছ অলিম্পিকৰ মোটো হ'ল প্ৰত্যেক খেলৰে বা ডাঙৰ ডাঙৰ ইভেন্টৰ একোটাকৈ মোটো থাকে 24 চনৰটো মোটো হৈছে গেমছ ওয়াইড ওপেন 2024 চনৰ পেৰিছ অলিম্পিকত পৃথিৱীৰ বিভিন্ন দেশৰ পৰা প্ৰায় 10,500 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এইবাৰৰ অলিম্পিকত পৃথিৱীৰ বেলেগ বেলেগ দেশৰ পৰা যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ পৰা চাইনাৰ পৰা ফ্ৰান্সৰ পৰা এনেকৈ সৰ্বমুঠ 10,500 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে মনত ৰাখিব আপোনালোকে প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে অলিম্পিক প্ৰতিযোগিতাৰ আয়োজন কৰা হয় সেই কাৰণে ইয়াৰ গুৰুত্বটো অলপ বেছি গোটেই বিশ্ব পৰ্যায়ত এই অনুষ্ঠান আয়োজন কৰা হয় 2024 চনৰ পেৰিছ অলিম্পিকত মুঠতে 32টা খেল অন্তৰ্ভুক্ত কৰা হৈছে 32টা খেল অন্তৰ্ভুক্ত কৰা হৈছে ইয়াত 32 ধৰণৰ খেল খেলা হ'ব এইবাৰ 2024 চনৰ পেৰিছ অলিম্পিক 26 জুলাই তাৰিখে আৰম্ভ হৈছে আৰু 11 আগষ্ট তাৰিখে অন্ত পৰিব এই খেল 26 জুলাই এইবাৰ আৰম্ভণি হৈছে আৰু 11 আগষ্ট তাৰিখে অন্ত পৰিব গতিকে পৰৱৰ্তী ভিডিঅ' আপোনালোক 12 আগষ্ট তাৰিখে পাব আমাৰ ভাৰতৰ কোনে কোনে মেডেল পাইছে কি মেডেল পাইছে এই আটাইবিলাক আপোনালোকক জনোৱা হ'ব আপোনালোক সকলোৱে ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা যিবিলাক কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন আছে এতিয়াৰ পৰা চেনেলত দিয়া হ'ব আপোনালোক সকলোৱে বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে কুইজ প্ৰতিযোগিতাৰ কাৰণে নিজকে প্ৰস্তুত কৰি তুলিব পাৰিব ধন্যবাদ থাকিল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু